অৱশেষত ওলাব নেকি টুলুঙাৰ মেকুৰী কৃষক নেতা নে পুঁজিপতিৰ এজেণ্ট অখিল গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰীৰ হাৱাই চেণ্ডেল পিন্ধি নাটক কৰে অখিল গগৈয়ে নিৰ্বাচনত কোটি কোটি টকা ক'ৰ পৰা খৰচ কৰে অখিল গগৈয়ে অৰ্কিড পাৰ্কৰ নামতো জিএছটি ফাঁকিৰে চলাইছে লুণ্ঠন নিজকে কৃষক নেতা বুলি জাহিৰ কৰা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নিৰ্বাচনৰ সময়ত খৰচ কৰিবলৈ কোটি কোটি টকা ক'ত পায় এযোৰ হাৱাই চেণ্ডেল পিন্ধি বিধানসভালৈ অহা অখিল গগৈয়ে বিগত নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ শতাধিক মন্দিৰ আৰু নামঘৰৰ নামত 1.5 লাখকৈ নগদ টকা বিতৰণ কৰিছে এই ধন ক'ৰ পৰা পাইছে অখিল গগৈয়ে কোনে সহায় কৰিছে অখিল গগৈক বিধানসভাৰ বাজেট অধিৱেশনত নিজৰ ভাষণ ৰাখি এই প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মতে তেওঁ বিগত 25 বছৰ ধৰি মন্ত্ৰী বা বিধায়ক হৈ যিটো কথা ভাবিব পৰা নাই সেয়া মাত্ৰ 5 বছৰ বিধায়ক হৈ কৰিবলৈ সক্ষম হৈছে অখিল গগৈয়ে শিৱসাগৰৰ বিধায়কগৰাকীক কোনোবা পুঁজিপতি অথবা অসম বিৰোধী চক্ৰই সহায় সহযোগ কৰিছে নেকি বুলিও সন্দেহ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুনক মুখ্যমন্ত্ৰী হিমন্তৰ এই মন্তব্য যি মানুহে অৰুণোদয় বিৰোধিতা কৰিছে অসম মালা অসম দৰ্শনৰ বিৰোধিতা কৰিছে এইবাৰ নিজৰ বিধানসভা সমষ্টিত জিকিবৰ কাৰণে প্ৰতিটো নামঘৰতে 1.5 লাখ নগদ টকা দিছে ক'ৰ পৰা পাইছে মই নাজানো 1.5 লাখ টকা নগদ দিছে আমিতো অসম দৰ্শনৰ চেক দিছো আজি যদি ক'ব লাগে জুডিচিয়েল ইনকুৱাৰী কৰিব লাগে মই ৰেডি আছো 1.5 লাখ টকা নগদ দিছে তাৰমানে কোনোবা পুঁজিপতিয়েতো এইটো ব্লক কৰিবই লাগিব বেক কৰিবই লাগিব অসমৰ উন্নতিত বাধা আনিবৰ কাৰণে দিজ আৰ ডিজাইন টকা কোনেও এনেই নিদিয়ে টকা কিয় দিছে যাতে আৰ্টিফিচিয়েল অসমৰ মানুহক আন্দোলনৰ ফালে লৈ যাব পাৰে যেনেকৈ আগতে নিউক্লিয়াৰ পাৱাৰ হ'ব দিয়া নাছিলে হাইড্ৰ পাৱাৰ হ'ব দিয়া নাছিলে ভাৰতবৰ্ষখনক পিছুৱাই ৰাখিছিলে দেয়াৰ ইজ এ লবি এই লবিজবিলাকে পইচা নিদিলে এজন চেণ্ডেল পিন্ধা বিধায়কে নামঘৰত দিব 1.5 লাখ টকা ক'ত পায় আপুনি মোক কওক অধ্যক্ষ মহোদয় কেছ পইচা অধ্যক্ষ মহোদয় নগদ টকা আমি সাহস নকৰোঁ অধ্যক্ষ মহোদয় 25 বছৰ বিধায়ক হৈ থকাৰ পিছত আৰু যদি মই ভুল কৈছো আমাৰ কেইবাজনো অকল মুখ্যমন্ত্ৰী হিমন্তই নহয় বিধানসভাৰ মজিয়াত অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰে বিত্তমন্ত্ৰী জয়ন্ত বৰুৱাই অৰ্কিড পাৰ্কৰ নামত জিএছটি ফাঁকি দি চৰকাৰৰ ৰাজহ লোকচান কৰাৰ অভিযোগ অখিল গগৈৰ বিৰুদ্ধে বিধানসভাৰ মজিয়াত এই অভিযোগ কৰিছে বিত্তমন্ত্ৰী জয়ন্ত বৰুৱাই শুনক মন্ত্ৰী জয়ন্ত বৰুৱাৰ সেই অভিযোগ যে আজিৰ তাত মোৰ তাত তথ্য আছে যে যিখন অৰ্কিড পাৰ্ক আমাৰ অখিল গগৈ ডাঙৰীয়াই চলাই আছে সেই অৰ্কিড পাৰ্কৰ এন্ট্ৰি ফিজৰ ওপৰত যিটো জিএছটি দিব লাগে সেই জিএছটিত বহুত ডাঙৰ ঘটলা আছে মোৰ তাত তথ্য আছে বহুত ডাঙৰ ঘটলা আছে সেইজন মানুহৰ কি নৈতিক অধিকাৰ আছে যে যে চলাই থকা অৰ্কিড পাৰ্কখনৰ জিএছটি ফাঁকি দিয়ে জিএছটি চুৰি কৰে সেই মানুহজনৰ ইয়াতে ইমান ডাঙৰ কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি মোৰ তাত তথ্য আছে মই এজ এ ফাইনেন্স মিনিষ্টাৰ কৈ আছো মোৰ তাত তথ্য আছে এতিয়া মই যদি তাত ইমিডিয়েটলি জিএছটিৰ অফিচাৰ পঠাই দিওঁ ৰেড মাৰিব পঠাই দিওঁ লগে লগে পলিটিকেল কৰি পেলাব যে আমাৰ এনেকুৱা পলিটিকেল কৰিলে বিৰোধীক হাৰাশাস্তি কৰিলে অমুক কৰিলে সেইকাৰণে মই সময়লৈ ৰৈ আছো আপোনালোকৰ পৰা সন্মতি ল'ম যে আপোনালোকে সন্মতি দিয়ক যদি সন্মতি দিয়ে মই কালি অফিচাৰ পঠাই দিম সন্মতি দিয়ক আপোনালোকে যে পঠাব লাগে অসম বিধানসভাই সন্মতি দিয়ক বিৰোধী দলসকলে দিয়ক আপোনালোকে পিছফালে ৰাইজৰ দলৰ বিধায়ক আছে কওক আপোনালোকে যে আপোনালোকৰ ৰাইজৰ দলৰ নেতাই জিএছটি ফাঁকি দিয়াৰ অভিযোগ আহিছে কওক ৰেড কৰিব লাগে যদি কোৱাৰ হক নাই ৰেড কৰিব লাগে কওক আপুনি স্পষ্টতাৰে কওক মই কালি জিএছটি অফিচাৰ পঠাম মন্ত্ৰী মহোদয় এইটো সমবায়হে পৰিচালনা কৰি সমবায়খনতে যদি সমবায় তেওঁ অধ্যক্ষ ঠিক আছে সমবায় তেওঁৰ অধ্যক্ষ সমবায়খনে ফাঁকি দিছে সমবায়খনলৈ পঠাওঁ ৰেড মাৰো কওক আপুনি স্পষ্টতাৰে সমবায় গ'লে যাব নালাগে নেকি সমবায় পৰিচালনা কৰি সমবায়খনে তেওঁ অধ্যক্ষ সমবায় জিএছটি দিব লাগিব সমবায় জিএছটি মাফ নহয় সমবায় জিএছটি মাফ নেকি জিএছটিটো মাফ নহয় আপুনি স্পষ্টতাৰে কওক যে মই ৰাইজৰ দলৰ এজন বিধায়ক হিচাপে কৈছো যে আমাৰ সভাপতি জড়িত থকা এই অৰ্কিড পাৰ্কখন সমবায় হলেও তাত জিএছটি ৰেড মাৰক আমাৰ সভাপতি কোনো অভিযোগ আমাৰ লগত জড়িত নাই
আৰে সভাপতি এইখন সেইখন সভাপতি সমবায় সমিতিৰ সভাপতি হলেও নালাগে, জোন হলেও নালাগে, এইটো ৰেহাই দিব নালাগে। নিশ্চয়কৈ নিশ্চয়কৈ মই আপোনালোকৰ পৰা পাৰ্মিশ্যন ল'ব বিচাৰিছো যে মই পাৰ্মিশ্যন ল'ব বিচাৰিছো অসম বিধানসভাই পাৰ্মিশ্যন দিয়ক বিশেষকৈ আপুনি স্পষ্টতাৰে কওক আপুনি কওক তেখেত নাই আপুনিয়ে কওক যে হয় আমাৰ সভাপতি হলে তেওঁৰ তাত যাব পাৰি GST ৰেট মাৰিব পাৰি মই জনাত আমাৰ সভাপতি কোনো অবৈধ কামৰ লগত জড়িত নাই। আৰে GST বাকি দিয়াতকৈ ডাঙৰ অবৈধ কাম কি আছে? আমাৰ সভাপতিয়ে GST বাকি দিয়াতকৈ ডাঙৰ ৰাষ্ট্ৰদ্ৰোহী কাম কি আছে? সিন্ডিকেট বন্ধ হ'ব লাগে অসমত। নহয় নহয় অসমত GST বাকি দিয়াতকৈ ডাঙৰ ৰাষ্ট্ৰদ্ৰোহী কাম কি আছে? যিজন মানুহে চৰকাৰৰ ৰাজহ ফাঁকি দিয়ে তাতকৈ ডাঙৰ ৰাষ্ট্ৰদ্ৰোহী কাম কি আছে কওক? এইটো ৰাষ্ট্ৰদ্ৰোহী কাম চৰকাৰৰ। আজি এতিয়া আপোনালোকে মন কৰিবলগীয়া যে বিধানসভাৰ মজিয়াত বিৰোধী দলৰ সদস্য হিচাপে চৰকাৰক তীক্ষ্ণ সমালোচনা কৰি আহিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। যি সময়ত প্ৰধান বিৰোধী দল কংগ্ৰেছে চৰকাৰৰ জনবিৰোধী কাম কাজক মূৰদুপিয়ে সমৰ্থন কৰি আহিছে, সেই সময়ত অখিল গগৈৰ প্ৰশ্নই ব্যতিব্যস্ত কৰি তুলিছে শাসকীয় দলক। আনকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো বহু সময়ত অস্বস্তিত পেলাইছে অখিল গগৈয়ে। এনে সময়তেই মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে অখিল গগৈৰ বিৰুদ্ধে উত্থাপন কৰা এনে গুৰুতৰ অভিযোগে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই অভিযোগৰ প্ৰত্যুত্তৰ বিধায়ক অখিল গগৈ কেনেদৰে দিয়ে সেয়া শেষ হ'ব লক্ষণীয়। নিউজ 64 MB লাইভ।